সকলো মানুহকে শান্তি লাগে গতিকে শান্তি পাবলৈ হ'লে আমি ভাগৱত গীতাৰ মতে চলিব লাগিব আজি গৈ আছোঁ এটা মন্দিৰলৈ পাঠশালাৰ পৰা উত্তৰে কেন্দুগুৰিত আছে মন্দিৰটো তালৈকে গৈ আছোঁ বলক ঘূৰি আহি গ'লোঁ এইখিনি আহি পালোঁ কেন্দুগুৰি ইয়াতে আছে গোসাঁই ঘৰটো এইখিনি হৈছে কেন্দুগুৰি চক আৰু এই চকটোতে আছে এইটো মন্দিৰ কেন্দুগুৰি গোসাঁই ঘৰ এতিয়া আমি ভিতৰলৈ সোমাই যাম এইফালেৰে আছে প্ৰৱেশদ্বাৰ আমি সোমাই যাম এতিয়া ভিতৰলৈ সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ এইটো হৈছে মেইন মন্দিৰটো এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ আমি বলক ওম জয় শ্ৰীকৃষ্ণ নাম পৰিৱেশন কৰিব এতিয়া কিছু সময় পিছতে আয়তীসকলে নাম পৰিৱেশন কৰিব আমাৰ লগত আছে এজন ইউটিউবাৰ আছে পাঠশালাৰ ইউটিউবাৰ আৰু এতিয়া নাম পৰিৱেশন কৰিব অলপ পিছতে কেন্দুগুৰি গঞা নামতি দল আৰু আপুনি কোনে কৰিব কওকচোন ঠিক আছে এতিয়া আমাক সম্বৰ্ধনা জনাইছোঁ ভাইটি এটা হৈছে আমাৰ লগত আজি এতিয়া আয়তীসকলে নাম পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে
পৰিৱেশন কৰা হৈ গ'ল, সমাপ্ত হ'ল। ভাগৱত গীতাত অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছিল যে হে প্ৰভু বি কি? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যিটো বস্তু প্ৰয়োজনতকৈ বেছি হৈ যায় সেইটোৱে হৈছে বি। গতিকে হয়তো কথাটো তেনেকুৱা। ওম শ্ৰীকৃষ্ণ। কেন্দুগুৰিৰ গোসাঁই ঘৰটোৰ কাষতে আছে এইটো এটা ৰাস্তা। এইফালে বামাহাটা খুটাৰগুৰি এইফালে যাব পাৰে এইটো ৰাস্তা, আৰু সেইফালে বজাৰ বহে কেন্দুগুৰিৰ চকত। এনেকুৱা পৰিৱেশ নামঘৰৰ সন্মুখভাগৰ পৰিৱেশ, সুন্দৰ আধ্যাত্মিক পৰিৱেশ। আৰু ইয়াত এটা শিৱ মন্দিৰো আছে এইখিনিত, এইটো এটা শিৱ মন্দিৰো আছে, সুন্দৰ পৰিৱেশত আছে শিৱ মন্দিৰটো। ওম নমঃ শিৱায়। এইখিনি হৈছে কেন্দুগুৰি চক। ভূটান ৰোড এইখিনি। এতিয়া আমি প্ৰসাদ খাম, আৰু আজিৰ ভিডিঅ'টোত মানে সহযোগ কৰিছে আমাৰ বজালীৰ প্ৰেম দাই। আৰু আপোনাৰ সেই এতিয়া আমি প্ৰসাদ খাম, ভিতৰলৈ যাম। এখেতে মানে বহুত কম সময়ত বহুত উন্নতি কৰিছে, মনপ্ৰেম ব্লগ চেনেলটোৰ নাম। এতিয়া এখেতে মানে দুআষাৰ ক'ব। মই ধৰ্ম অনুষ্ঠান আৰু শিক্ষা অনুষ্ঠানৰ ভিডিঅ' কৰোঁ মই, আৰু মই এইবিলাক কৰি ভাল লাগে মোৰ। আৰু এই নামঘৰটোৰ মোক আজি মাতিছিল, মাতাৰ কাৰণে মই অলপ ভিডিঅ' কৰিলোঁ আয়তীসকলৰ কাৰণে। আচলতে মই ভিডিঅ'বিলাক কিয় কৰোঁ, মই মোৰ কাৰণে নকৰোঁ, মই আচলতে ভিডিঅ'বিলাক কৰোঁ মই আনৰ কাৰণে কৰোঁ, সমাজৰ কাৰণে মই ভিডিঅ'বিলাক কৰোঁ, সাহিত্যিকবিলাকৰ ভিডিঅ' কৰোঁ, ধৰ্ম অনুষ্ঠান কৰোঁ, শিক্ষা অনুষ্ঠান কৰোঁ, এইবিলাক ভিডিঅ'বিলাক কৰোঁ। নমস্কাৰ। এতিয়া আমি প্ৰসাদ খাম ভিতৰলৈ গৈ। এতিয়া চাহ খাবলৈকে দিছে আমাক। এতিয়া আমি নামঘৰৰ পৰা বিদায় ল'লোঁ। আয়তীসকলে আশা কৰিছে যে তেওঁলোকে এটা মানে ডাঙৰ টিভি চেনেল, নিউজ চেনেলত তেওঁলোকে গাবলৈ ইচ্ছা কৰিছে। গতিকে আপোনালোকে অলপ সহায় সহযোগ কৰি দিবচোন। এওঁলোকে মানে ডাঙৰ ৰাজহুৱা মঞ্চত গাবলৈ বিচাৰিছে। গতিকে আজিৰ ভিডিঅ'টো আহোঁতে ৰাতিয়ে হ'ল। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। লগ পাম নেক্সট ভিডিঅ'ত।